ঢিঙৰ ৬টাকৈ স্থানত অতি শীঘ্ৰে প্ৰশাসনে বৃহৎ উচ্ছেদ অভিযান চলাব আৰু সেই স্থানকেইটা হৈছে ৰৌমাৰী বিল, লহকৰঘাট, বালিসত্ৰ, গ্ৰেজিং ৰিজাৰ্ভ, আহোমগাঁও, ৰজাবাৰী ২ নম্বৰৰ গ্ৰেজিং ৰিজাৰ্ভ আৰু বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভ। এইকেইটা স্থানত উচ্ছেদ চলিব। ইতিমধ্যে চৰকাৰী সেই ভূমিসমূহ খালী কৰিবলৈ প্ৰশাসনে জাননী দিছে। ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে। ঘৰ খালী কৰাৰ জাননী পোৱাৰ পাছতে বেদখলকাৰীসকল আতংকিত হৈ পৰিছে। আকৌ কৈছোঁ, উচ্ছেদ অভিযান চলিবই। উচ্ছেদক লৈ কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে এইবাৰ ৰাজ্য চৰকাৰে, সেই কথা স্পষ্টকৈ কৈ দিয়া হৈছে। গোৱালপাৰাৰ খাচিলা বিলৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত পাইকান সংৰক্ষিত বনাঞ্চল, ধুবুৰীৰ চাপৰ, তাৰ পাছতে লখিমপুৰ, এনেধৰণে বিভিন্ন প্ৰান্তত ৰাজ্যৰ বেদখল কৰি থকা সেই ভূমি এক প্ৰকাৰ মুক্ত কৰিবৰ বাবে এটা জোৰদাৰ উচ্ছেদ অভিযান চলি থকা দেখিবলৈ পোৱা গৈছে। উৰিয়ামঘাটত বৃহৎ উচ্ছেদ চলিব আৰু লগে লগে ঢিঙৰ বিশেষকৈ ৬টাকৈ স্থানত প্ৰশাসনে বৃহৎ উচ্ছেদ চলাব, তাৰ বাবে জাননী জাৰি কৰিছে। এয়া দেখুৱাইছোঁ আপোনালোকক ৰৌমাৰী বিল, নিচেই কাষতে আছে লহকৰঘাট, বালিসত্ৰ আছে আৰু সেই বালিসত্ৰৰ গ্ৰেজিং যিখিনি ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভৰ ভূমিত উচ্ছেদ চলোৱা হ'ব। লগতে আহোমগাঁও, ৰজাবাৰী ২ নম্বৰ গ্ৰেজিং ৰিজাৰ্ভ, বটাবাৰী গ্ৰেজিং ৰিজাৰ্ভতো উচ্ছেদ চলোৱা হ'ব। আৰু এতিয়া জাননী ইতিমধ্যে জাৰি কৰি দিছে, সেই ভূমি খালী কৰিবই লাগিব। আমি বতৰদ্ৰবৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছোঁ। ফোনযোগে অধিক তথ্য প্ৰাঞ্জলে আমাক জনাব। প্ৰাঞ্জল, বৃহৎ এটা অংশত উচ্ছেদ চলাবলৈ এবাৰ ঢিঙত সাজু হৈছে আৰক্ষী আৰু প্ৰশাসন, তাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে। তাৰ পাছতে আতংকিত হৈ পৰিছে বেদখলকাৰীসকল। কালিৰ দিনটোত আপোনাক কেনেধৰণে একাংশই প্ৰশ্ন কৰিছে আৰু কেনেধৰণে এক প্ৰকাৰ খেদি আহিছিল, আমি সেয়া দেখুৱাইছোঁ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে। এতিয়া মোক জনাওক যে কেতিয়ালৈ সেই স্থানসমূহ খালী কৰিবলৈ চৰকাৰে জাননী জাৰি কৰিছে? সেই কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তাত কিমান সংখ্যক লোক আছে? প্ৰাঞ্জল, আমি প্ৰথমতে উল্লেখ কৰিব বিচাৰিছো যে বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এইবাৰ মধ্য অসমত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে জিলা প্ৰশাসন। আৰু ইতিমধ্যে আমি যোৱাকালিৰ দিনটোৰ বাতৰি সম্প্ৰচাৰ কৰিছো যে জিলাখনৰ হাতীচুং মৌজাৰ, বগৰীগুৰি আৰু গৰৈমাৰী ২টাকৈ স্থানত উচ্ছেদ অভিযান চলিব। তাৰ সমান্তৰালকৈ আমি উল্লেখ কৰিছো যে ঢিঙৰ ৬টাকৈ স্থানত শীঘ্ৰে উচ্ছেদ অভিযান চলিব। ইতিমধ্যে জাননী জাৰি কৰা হৈছে ঢিং ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ ফালৰ পৰা, আৰু জাননী জাৰি কৰাৰ পাছতেই কিন্তু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু পৰিৱেশসমূহ দেখিছে, আৰু এই পৰিৱেশসমূহ দেখাৰ পৰাই অনুমান কৰিব পাৰি যে বৃহৎ এটা এলেকা এই অবৈধ দখলকাৰীয়ে তেওঁলোকে নিজৰ কব্জাত ৰাখিছে বছৰ ধৰি। আৰু বিশেষকৈ এই ভূমিসমূহ আচলতে কৃষিভূমি, আৰু এই অবাধ অবৈধ বেদখল কৰিবলৈ বৰখাস্ত কৰিছিলে। আৰু কংগ্ৰেছ চৰকাৰৰ দিনতেই কিন্তু এই ভূমিসমূহত এই অবৈধ দখলকাৰীয়ে ইয়াতে সংস্থাপন লাভ কৰিছিলে। কাৰ আশীৰ্বাদত এয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব, কিন্তু একাংশ চৰকাৰী বিষয়া যে জড়িত হৈ আছে সেয়া নিশ্চিতভাৱে উল্লেখ কৰিব পাৰি। কাৰণ এই যিসমূহ ভূমি, এই ভূমিসমূহ কিন্তু এটা সময়ত খালী হৈ পৰি আছিলে। আৰু ইয়াৰ যিসমূহ পূৰ্বপুৰুষসকলৰ লগত আমি যেতিয়া যিসকল বয়োজ্যেষ্ঠ তেওঁলোকে উল্লেখ কৰে যে এই ভূমিসমূহত পূৰ্বতে আমি খেতি কৰিছিলো, কিন্তু সময়ে কিন্তু এই ভূমিসমূহত নিশা অন্য স্থানৰ পৰা যিসকল ব্যক্তি আহে সেই ব্যক্তিসকলে আগ্ৰাসন চলোৱাৰ বাবেই এই ভূমিসমূহত পৰৱৰ্তী সময়ত তেওঁলোকে খেতি বাতি কৰিব নোৱাৰা হ'ল। আৰু বিশেষকৈ কৃষিভূমিত পুখুৰী যেতিয়া প্ৰস্তুত কৰে, এই পুখুৰীসমূহ প্ৰস্তুত কৰাৰ পিছতে, পুখুৰী খান্দাৰ পিছতে কৃষিভূমিত বৃহৎ আচলতে কৃত্ৰিম মানৰ সৃষ্টি হয়, যাৰ বাবে খিলঞ্জীয়া লোকসকলে তাত কৃষি কাৰ্য কৰিবলৈ তাত অসুবিধাৰ সন্মুখীন হয়, আৰু তাৰ মুনাফা লাভ কৰে এইসকল বেদখলকাৰীয়ে। আৰু এই বেদখলকাৰীয়ে তেওঁলোকে পুখুৰী খোৱাৰ পিছতে তেওঁলোকে ঘৰ বাৰী সাজি এতিয়া পকী ঘৰ পৰ্যন্ত নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আছে। আৰু যিহেতু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে কোনো
দয়া আৰু ক্ষমা নোহোৱাকৈ প্ৰতিটো স্থানতে যিহেতু যিসমূহ চৰকাৰী ভূমি সকলোৰে জাননী জাৰি কৰিছে আৰু 6টাকৈ স্থানত ঢিঙৰ এই যি 6টাকৈ স্থানত সময়ত জাননী জাৰি কৰিছে তাৰ পিছতে কিন্তু আতংকময় পৰিৱেশ বিৰাজ কৰিছে আৰু প্ৰায়সমূহ ব্যক্তিয়ে তেওঁলোকে পূৰ্বৰ সেই কালি টোপোলা বা সাজোতে আৰু যিহেতু বৰষুণ পৰি আছে তাৰ মাজত কিন্তু তেওঁলোকে ঘৰ খালী কৰাৰ ইতিমধ্যে ঘৰ খালী কৰিবলৈ তেওঁলোকে সাজু হৈছে আৰু আমি উল্লেখ কৰিব বিচাৰিছো যে ঢিঙৰ যি 6টাকৈ স্থান ইতিমধ্যে প্ৰশাসনে ঢিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছে বিহু তালিকা প্ৰস্তুত কৰিছে নগাঁও জিলা প্ৰশাসন এই 6টা স্থানৰ উপৰিও আৰু বহুকেইটা স্থান আছে সেই স্থানত পৰ্যায়ক্ৰমে কিন্তু প্ৰশাসনে উচ্ছেদৰ বাবে জাননী জাৰি কৰিব আমি বিস্ফোটৰ খবৰ লাভ কৰিছো কিন্তু আমি পুনৰ উল্লেখ কৰিব বিচাৰিছো যে অবৈধ দখলকাৰীয়ে চৰকাৰী ভূমিত বছৰ বছৰ ধৰি বসবাস কৰি এই যিসমূহ ভূমি বৰ্তমান সময়ত আচলতে তেওঁলোকে আগ্ৰাসন যি চলাই আছে একাংশ কংগ্ৰেছী নেতাকৰ্মী আৰু একাংশ চৰকাৰী বিষয়া নেতৃত্বতে কিন্তু এটা সময়ত এই সকল ব্যক্তিক ইয়াত স্থাপন হৈছিল পাপৰি সেই বিষয়খিনিও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব প্ৰাঞ্জল এই গোটেই বিষয়সমূহক লৈ ইতিমধ্যে আৰক্ষীয়ে বা বন বিভাগে নিজাববীয়াকৈ জৰীপ জাৰি কৰিছে ঠায়ে ঠায়ে আমি দেখিছোঁ যিসমূহ স্থানত উচ্ছেদ চলাবলগীয়া হৈছে গতিকে ঢিঙৰ এই 6টাকৈ স্থানত উচ্ছেদ অভিযান অতি শীঘ্ৰেই চলোৱা হ'ব তাৰ বাবে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তাৰ পাছতে এক প্ৰকাৰ হাহাকাৰ লাগিছে সেই স্থানত দখল কৰি থকা সেইসকল লোকৰ প্ৰাঞ্জলক আমি ধন্যবাদ জনাইছোঁ তাৰমানে বৰ্তমান যি মাটি বেদখল সি এটা বেমাৰত পৰিণত হৈছে তাৰমানে এটা শ্ৰেণীয়ে মাটিৰ প্ৰতি যিটো লিপচা য'তেই মুকলি মাটি দেখে ততেই আহি ৰাতিৰ ভিতৰতে বসবাস কৰি শ শ ঘৰ বনাই দিয়ে আৰু নিজে মাটিৰ মালিক হৈ পৰে গতিকে এই চৰকাৰী মাটিত চৰকাৰে যেতিয়া উচ্ছেদৰ জাননী দিছে আমি নথৈ আনন্দিত হৈছোঁ এইসকল চৰকাৰী মাটিত বহি থকা মানুহক উচ্ছেদ কৰিব লাগে আৰু বালিসত্ৰৰ গেজিং ৰিজাৰ্ভত যি উচ্ছেদৰ নটিচ দিছে আৰু লহকৰ ঘাটত যি উচ্ছেদৰ নটিচ দিছে গতিকে অতি সোনকালে তেওঁলোকক উচ্ছেদ কৰি এই মাটি বেদখল মুক্ত কৰিব লাগে আজি এটা কথা গম পাই আমি অত্যন্ত উৎফুল্লিত হৈ পৰিছোঁ ঢিং ৰাজহ চক্ৰৰ পৰা 6টা স্থানত নটিচ আহিছে ঘটনাটো হ'ল আমাৰ কোবাইকটা সত্ৰখন আমাক সম্পূৰ্ণৰূপে নিৰ্মূল কৰি দিব লাগে কদমনিৰ কিছু অংশ বাকী আছে বালি সত্ৰখন উদ্ধাৰ কৰিব লাগে ভোমোৰাগুৰি অঞ্চলত আমাৰ শলগুৰি সত্ৰৰ অন্তৰ্গত ভোমোৰাগুৰি গাঁৱত এতিয়াও কিছু অংশত উচ্ছেদ চলাবলৈ বাকী আছে গতিকে আমি অত্যন্ত সুখী এই সকলো জেগা যদি আমাক খালী কৰি দিয়ে তেতিয়াহ'লে বটদ্ৰৱা সত্ৰখন জাকত জিলিকা সত্ৰ হ'ব আৰু এইখিনিতেই আমি অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাহসী মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ গুৰুজনাই যাতে তেখেতক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ